ৰামদিয়াৰ 124 সংখ্যক ৰাস মহোৎসৱ উদ্বোধন আজিৰে পৰা দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ল ঐতিহ্যমণ্ডিত ৰামদিয়াৰ ৰাস মহোৎসৱ স্থলী। ৰাজ্য সমান্তৰালকৈ ৰামদিয়াৰ ৰাস মহোৎসৱ আজিৰে পৰাই 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত ৰামদিয়াৰ 124তম ৰাস মহোৎসৱ শুভৰোদ্বোধন কৰে অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডক্টৰ বেদব্ৰত পাঠকে। ইফালে বন্তি প্ৰজ্বলন কৰে হাজোৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠকে। আনহাতে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৰণিকা উন্মোচন কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে। আজিৰ এই পবিত্ৰ ৰাস মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। এই ৰাস উৎসৱত আজি যিহেতু ঋষিকেশ গোস্বামী ডাঙৰীয়াই কৈছে যি আধ্যাত্মিক পৰিৱেশ আজি ৰামদিয়াত দেখা গৈছে, সকলো ভকতবৃন্দ আমাৰ আধ্যাত্মিক গোটেই গুৰুসকল ইয়াতে আহিছে আৰু ইমান সুন্দৰ এটা বৰ্ণিল কাৰ্যসূচীৰে আজি সম্পন্ন হৈছে। আৰু যি সুন্দৰ এটা পৰিস্থিতিৰে সকলো ৰাইজে ইয়াতে শুনিছে কেনেকৈ শ্ৰীকৃষ্ণৰ সেই ৰাসলীলাৰ কথা, কেনেকৈ 1600 গোপিনীক শ্ৰীকৃষ্ণৰ ৰাসলীলাত অংশগ্ৰহণ কৰিছিলে আমাৰ যমুনা নদীৰ পাৰত, সেই কথাবিলাক আজি ইয়াতে আমি সকলোৱে শুনিছোঁ। সঁচাকৈ বৰ সুন্দৰ এটা উৎসৱৰ নিচিনা এটা পৰিৱেশ হৈছে আৰু ইয়াৰ পৰা এই 11 দিনীয়া যি ৰাস মহোৎসৱ আজি ৰামদিয়াত উদযাপন হৈছে, সমগ্ৰ অসমতে কালিৰ পৰা আৰম্ভ হ'ব। সঁচাকৈ বৰ এটা সুন্দৰ আজি আমি পাইছোঁ আৰু সকলোৰে কামনা কৰি জুবিন দাক আমি স্মৰণ কৰি প্ৰজ্বলন কৰিলে আমাৰ দীপেন পাঠক ডাঙৰীয়াই, প্ৰাক্তন বিধায়ক, আৰু ডক্টৰ দেৱব্ৰত পাঠক তেখেতে দ্বাৰ উন্মোচন কৰিলে আৰু মই ৰাস ৰেখা স্মৃতি গ্ৰন্থ উন্মোচন কৰিলোঁ। আহি ইয়াত ভাল লাগিছে এইকাৰণে যে ইয়াত মোক উদযাপন সমিতিয়ে মাতিছে, অতি সুন্দৰকৈ এক আধ্যাত্মিক পৰিৱেশ এটা ইয়াত মই বিচাৰি পাইছোঁ। গতিকে যিটো মানৱ সংস্কৃতি, সেই মানৱ সংস্কৃতিৰ নামেই হৈছে কৃষ্ণ সংস্কৃতি। আপুনি মানুহৰ কাৰণে যদি ভাবিব নোৱাৰে, মানুহৰ কাৰণে মানে কাম কৰিব নোৱাৰে, অকল ভগৱানৰ নাম লৈ থাকিলে নহ'ব। মানুহৰ কাৰণে কাম কৰা মানে ভগৱানৰ কাৰণে কাম কৰা। আৰু ৰাস মহোৎসৱত শ্ৰীকৃষ্ণই আধ্যাত্মিকতাৰ মাজেদি আনন্দৰে কাম কৰি গৈ মানুহৰ কাৰণে কাম কৰিবলৈ আমাক কৈ থৈ গৈছে। আৰু সেই কথাৰ ওপৰত জ্যোতিপ্ৰসাদ আগৰৱালাইও তেখেতৰ শিল্পীৰ পৃথিৱী নামৰ যিটো উৎকৃষ্ট প্ৰবন্ধ তাত কৈ থৈ গৈছে। আৰু জুবিন গাৰ্গেও মানুহৰ কাৰণে তেওঁ এটা কৈছে যে মই বলিয়াৰ দৰে কাম কৰোঁ আৰু মই বলিয়াৰ দৰে কাম কৰোঁ কাৰণে মই বিচাৰোঁ যে 100 বছৰ পিছতো মোক মানুহে যাতে মনত ৰাখে। সেইকাৰণে মই আপোনালোকৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাম নতুন প্ৰজন্মক, আপোনালোকে নিজৰ অসমখন ৰাজ্যৰ কাৰণে কাম কৰক, নিজৰ অঞ্চলটোৰ কাৰণে কাম কৰক। আৰু কাম কৰিলে মই ভাবোঁ আপোনালোক জিলিকি উঠিব আৰু সমাজখনো সমৃদ্ধ হ'ব। মই ৰামদিয়া এই ৰাস মহোৎসৱ সমিতিক ধন্যবাদ জনাইছোঁ, মোক ৰাস ৰেখা যিখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিবলৈ তাৰ কাৰণে। আৰু ইয়াত উপস্থিত হৈ অতি সুন্দৰ পৰিৱেশ, অতি ভাল লাগিল। মই পুনৰ বাৰ্তালৈ উঠিম। এই নথৈ আনন্দিত হৈছোঁ ৰামদিয়াবাসীৰ উৎসাহ দেখি। আজি ইয়াত মোক বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আৰু দ্বাৰ উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে বেদব্ৰত পাঠক ডাঙৰীয়া, আৰু ঋষিকেশ গোস্বামী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলে আমাৰ স্মৃতি গ্ৰন্থখন উদ্বোধন কৰাকৈ। সকলোখিনি কাৰ্য খুব সুকলমে পাৰ হৈ গ'ল। গতিকে আমাৰ যিটো ৰামদিয়াবাসী ৰাইজৰ মানে আধ্যাত্মিকতাৰ যিটো পৰিৱেশ দেখি নথৈ আনন্দিত হৈছোঁ। আৰু যাতে আহিবলগীয়া এই 11 দিনটো ধুনীয়াকৈ ৰাসখন পৰিচালিত হয়, ইয়াৰে কামনা কৰোঁ।